নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ মাজলৈ এখন উপন্যাস লৈ আহিলোঁ। এইখন কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা। এইখন বহুতৰে প্ৰিয় হয় আৰু এইখন উপন্যাস পঢ়ি মই উপন্যাসৰ প্ৰেমত পৰিছিলোঁ। মই যেতিয়া ক্লাছ 9 মানত পঢ়ি আছিলোঁ, এই উপন্যাসখন পঢ়িছিলোঁ মোৰ লগৰ এজনৰ পৰা, আৰু তেতিয়াৰ পৰা মই উপন্যাসৰ প্ৰেমত পৰিছিলোঁ। আৰু আজিকালি প্ৰায় উপন্যাসৰ প্ৰেমিক নাইকিয়া হৈ গৈছে। গতিকে মই ভাবিলোঁ আপোনালোকৰ আগত এই উপন্যাসখনৰ দ্বিতীয় অধ্যায়টো অলপ পঢ়ি শুনাওঁ। আৰু যোনে যোনে উপন্যাসখন পঢ়া নাই আপোনালোকে আনি পঢ়িব, খুব ভাল লাগে এখন। আৰু এতিয়া মই ষ্টাৰ্ট কৰোঁ। প্ৰথম অধ্যায় আৰু দ্বিতীয় অধ্যায়টো মই নাই পঢ়া, যিহেতু তৃতীয় অধ্যায়ৰ পৰা কাহিনীটো পঢ়িলে আপোনালোকে বুজি পাব। গতিকে মই পঢ়োঁ, আপোনালোকে শুনক। আৰু কোনে কোনে উপন্যাস পঢ়ি ভাল পায় নিশ্চয় জনাব। এয়া তৃতীয় অধ্যায়। চাৰিওফালে ওখ পৰ্বতেৰে ঘেৰি থকা এই নিজন প্ৰান্তৰত এধানি ফুলনি বাৰীৰ দৰে নিজ ইচ্ছাত লালিত পালিত হৈ সমৃদ্ধিৰ উচ্চ শিখৰত উঠি জেউতি চৰোৱা এই ঠাইডোখৰেই আছিল 1300 বছৰ আগৰ কমল নগৰ। কমল নগৰৰ জন্ম কেনেকৈ হৈছিল তাৰ সোঁৱৰণি ইতিহাসত নাই। সূৰ্যৰ মাধ্যাকৰ্ষণ শক্তি কেন্দ্ৰ কৰি ঘূৰি ঘূৰি কণিকাবোৰে যেনেকৈ এটা বিপৰীত শক্তিৰ সৃষ্টি কৰি সূৰ্যৰ কিছু অংশক আৰু সূৰ্যৰ লগত সংযুক্ত ৰাখিব নোৱাৰি দূৰলৈ ছিটিকি গৈ পৃথিৱীকে আদি কৰি গ্ৰহবোৰ সৃষ্টি কৰিলে, তেনেকৈয়ে হয়তো শ বছৰ আগৰ অসমৰ ৰাজধানীকে কেন্দ্ৰ কৰি সৰু সৰু গাঁওবোৰেও সমৃদ্ধিৰ বাটত আগবাঢ়ি আহি তাৰে দুই এখনে হয়তো লক্ষ্যভ্ৰষ্ট হৈ বহুত দূৰত ছিটিকি পৰিছিল আৰু ৰাজধানীৰ লগত প্ৰায় সকলো সংস্পৰ্শ হেৰুৱাই অকলে অকলে গঢ়ি উঠিছিল এখন স্বাধীন ৰাষ্ট্ৰ। এই কমল নগৰো আছিল তেনে এখন সম্পৰ্কহীন মুক্ত স্বাধীন দেশ। নিশ্চয় আপোনালোকৰ কমল নগৰৰ বিষয়ে জানি ভাল লাগিছে আৰু পঢ়ি গৈ থাকোঁ। প্ৰায় 25,000 মানুহৰ বাসভূমি এই কমল নগৰৰ আয়তন দীঘলে 10 মাইল আৰু বহলে 8 মাইলতকৈ বেছি নহয়। কমল নগৰৰ পূবৰ পৰা পশ্চিমলৈ এডাল সৰল ৰেখাৰ দৰে বৈ যোৱা কাঞ্চনমতী নদীয়ে সমানে দুভাগ কৰিছে। কিন্তু দুয়োটা ভাগ প্ৰায় সমান হ'লেও উত্তৰ পাৰৰ তুলনাত দক্ষিণ পাৰতে মানুহৰ দুগুণ বসতি আছিল। এই দুয়ো পাৰকে সংযুক্ত কৰিছে কাঞ্চনমতীৰ বুকুৰ ওপৰত ইটাৰে গঢ়া বিৰাট পকী দলং এখনে, যিখন এদিন বগা দলং বুলিয়ে প্ৰখ্যাত আছিল। নদীৰ পাৰৰ এই অদ্ভুত ভাঁজ দুটা দেখি তহঁতে ভাবিছিলি সি প্ৰাকৃতিক, কিন্তু ভুল। সেই ভাঁজ দুটা মানুহেই গঢ়া, তাৰ ওপৰতে আছিল বগা দলং। কমল নগৰৰ দক্ষিণ পাৰৰ সীমা বহিৰ্জগতৰ লগত সম্পৰ্ক নাৰাখি ওখ ওখ পৰ্বতবোৰে ঘেৰি ৰাখিছে। মাথো দুটা ডাঙৰ ডাঙৰ পৰ্বতৰ মাজেদি অতি সৰু পৰিত্যক্ত হাবিতলীয়া বাট এটাৰে 3 মাহ সমানে নদী পৰ্বত ভাঙি গৈ থাকিলে ভাৰতৰ শেষ সীমা পায়গৈ বুলি তেতিয়াৰ দিনত কোৱা শুনিছিলোঁ। কিন্তু সি কিমান দূৰ সঁচা? কমল নগৰৰ মানুহে তাৰ প্ৰমাণ চোৱা নাই, যিহেতু তাৰ প্ৰয়োজনো হোৱা নাছিল। আলিটোৰ গুৰিৰে পৰা কিছুদূৰ নগৰৰ ভিতৰলৈ সোমাই আহিলে প্ৰথমেই যিমান ডাঙৰ সমতল নিমজ সেউজীয়া ঘাঁহনি পোৱা পায়, সেইখনেই আছিল কমল নগৰৰ প্ৰধান খেলমাটি। দেখিছে, আমি এতিয়া কমল নগৰৰ বগা দলং পালোঁ আৰু এতিয়া খেলমাটিৰ বিষয়ে পঢ়িছোঁ। বছৰৰ প্ৰতিটো উৎসৱ তাতেই হৈছিল। কমল নগৰৰ প্ৰধান আলিটোৰ নাম আছিল ৰঙা আলি। এতিয়া আমি পঢ়িলোঁ বগা দলং, লগতে এতিয়া খেলমাটি আৰু ৰঙা আলি। এই ৰঙা আলি দক্ষিণ পাৰৰ এমূৰৰ পৰা আৰম্ভ কৰি নগৰৰ মাজে মাজে আহি বগা দলঙত লাগিছেহি। তাৰ পৰা দক্ষিণ পাৰৰ দৰে উত্তৰ পাৰৰ মাজে মাজে গৈ নগৰৰ সীমা পাৰ হৈ সৌ পৰ্বতটোৰ সিপাৰে থকা ৰাজধানীলৈ যোৱা বৰআলিত মিলিছেগৈ। কমল নগৰৰ পৰা ৰাজধানীলৈ যাবলৈ হ'লে ৰঙা আলি শেষ কৰি বৰআলিয়েদি প্ৰায় 2 পক্ষকাল সমানে যাব লগাত পৰিছিল। কমল নগৰৰ কি উত্তৰ কি দক্ষিণ দুয়োপাৰে পৰ্বতৰ নামনিলৈকে থকা সমতল ঠাইখনৰ মাজে মাজে আৰু ঢেৰ সৰু বৰ আলি গৈ অলেখ চুবুৰীত ভাগ ভাগ কৰি ৰাখিছিল। এই প্ৰতিটো চুবুৰীৰ সন্মুখৰ প্ৰতিটো আলি আহি ৰঙা আলিৰ লগত মিলিছেহি। উত্তৰ পাৰে তাৰ বাহিৰেও আৰু এটা আলি ৰঙা আলিৰ পৰা ওলাই নগৰৰ উত্তৰ পূব সীমাত থকা এই পুখুৰীটো ৰাতিয়ে ক্ৰমান্বয়ে পৰ্বতৰ ওপৰলৈ উঠি মই কোৱা সৌ শিল চটাৰ ওচৰেদি ইয়াৰ পৰা প্ৰায় 10 মাইল আঁতৰত থকা সৰু এখন ঠাইলৈ গৈছে। প্ৰায় 5,000 মানুহৰ বাসভূমি সেই ঠাইখনৰ নাম আছিল বকুলপুৰ। বকুলপুৰ কমল নগৰৰে সকলো সুখ দুখত জড়িত কমল নগৰৰে অংশ বিশেষ। বকুলপুৰক বাদ দিলে কমল নগৰৰ ইতিহাস সম্পূৰ্ণ নহয়। দেখিয়ে মোৰ ছবিত নাই যদিও তহঁতক কৈ থৈছোঁ। গতিকে এজনে কমল নগৰৰ বিষয়ে বেলেগ এজনক কৈ আছে। আৰু এতিয়া আমি পঢ়িলোঁ বগা দলং, খেলমাটি, আৰু এতিয়া আমি বকুলপুৰৰ বিষয়ে পঢ়িলোঁ। আজিলৈ ইমানেই। আকৌ যদি ভাল লাগে আপোনালোকক মই আকৌ নেক্সট পঢ়ি শুনাম। গতিকে এই উপন্যাসখন কোনে কোনে পঢ়া নাই পঢ়ি চাব, বহুত ভাল লাগে, মোৰ বহুত প্ৰিয় হয়। আৰু আজিলৈ বাই বাই।